আমাৰ বহুতে ভাবে যে মদে অকল লিভাৰক ক্ষতি কৰে, কিন্তু কথাটো তেনেকুৱা নহয়। বৰঞ্চ মদে মগজুৰ ওপৰতো এনেকুৱা কিছুমান বিষম প্ৰভাৱ পেলায়, যিবোৰ জানিলে আপুনি আচৰিত হৈ পৰিব। এই ভিডিঅ'টো যদি শেষলৈ চাই এই সকলোবোৰ কথা পৰিষ্কাৰ হৈ পৰিব। প্ৰকৃত সত্য হ'ল আপুনি গ্ৰহণ কৰা প্ৰতি গিলাচ এলকহলে আপোনাৰ মগজুত কিবা নহয় কিবা প্ৰকাৰে বিৰূপ প্ৰভাৱ পেলাইছে। ই হয়তো আপোনাৰ স্মৃতি শক্তি কমাই দিছে, সিদ্ধান্ত লোৱাৰ ক্ষমতা দুৰ্বল কৰিছে, অথবা উদ্বিগ্নতা আৰু বিষণ্ণতাৰ সম্ভাৱনা বঢ়াই তুলিছে। আচলতে মদ খালে কি হয়, আপুনি যেতিয়া মদ্যপান কৰে তেতিয়া অতি কম সময়ৰ ভিতৰতে ই ষ্টমাক আৰু স্মল ইণ্টেষ্টাইনত এবজৰ্ব হয়। পৰৱৰ্তী পৰ্যায়ত এই এলকহলত থকা ইথানল হৃদপিণ্ডৰ মাধ্যমেৰে পোনে পোনে মগজুলৈ গতি কৰে। আমাৰ মগজুত এটা সুৰক্ষা কৱচ আছে, যাৰ নামটো হৈছে ব্লাড ব্ৰেইন বেৰিয়াৰ। ই সহজে কোনো বিষাক্ত পদাৰ্থক মগজুলৈ যাব নিদিয়ে। কিন্তু এলকহলত থকা ইথানল মলিকুলটো ইমানেই ক্ষুদ্ৰ যে ই সহজতে এই সুৰক্ষা কৱচ ভেদ কৰে আৰু পোনে পোনে মগজুত থকা চেন্ট্ৰেল নাৰ্ভাছ চিষ্টেমত আক্ৰমণ কৰে। মগজুত ই লগে লগে দুবিধ নিউৰো ট্ৰেন্সমিটাৰত আক্ৰমণ কৰে। প্ৰথমবিধ হ'ল গাবা আৰু দ্বিতীয়বিধ হৈছে গ্লুটামেট। প্ৰথমবিধ নিউৰো ট্ৰেন্সমিটাৰ গাবাৰ ফুল ফৰ্ম হৈছে গামা এমাইনো বিউটেৰিক এচিড। ইয়াৰ কাম হৈছে মগজুক শান্ত কৰি ৰখা। এই গাবাই আমাৰ মাজত লুকাই থকা ষ্ট্ৰেছ, এনজাইটি আৰু আমাৰ ভয় কম কৰে, টোপনি অহাত আমাক সহায় কৰে। তৃতীয়বিধ নিউৰো ট্ৰেন্সমিটাৰ নাম হৈছে গ্লুটামেট। ইয়াৰ কাম হৈছে মগজুক সক্ৰিয় কৰি ৰখা, এলাৰ্ট কৰি ৰখা। এলকহলে তাৎক্ষণিকভাৱে গাবাৰ প্ৰভাৱটো বঢ়াই তোলে আৰু গ্লুটামেটৰ প্ৰভাৱটো কমাই তোলে। গাবা যেতিয়া বাঢ়ি যাব কি হয় জানেনে? আমাৰ অকমান সময়ৰ কাৰণে শান্তি অনুভৱ হয়, চিন্তাটো কম হোৱা যেন লাগে, এটা ৰিলেক্স অনুভৱ হয়, মনৰ ভিতৰত থকা ভয়, চিন্তা এইবিলাক কমি যায়। কিন্তু সমান্তৰালভাৱে যেতিয়া গ্লুটামেট কমি আহিব, তাৰ ফলত আমাৰ মগজুৰ সক্ৰিয়তা কমি যাব। ই আমাৰ চিন্তা কৰা আৰু সিদ্ধান্ত লোৱা শক্তি তাৎক্ষণিকভাৱে কমাই দিব। এনেদৰে মগজুলৈ গৈ এলকহলে এই দুটা নিউৰো ট্ৰেন্সমিটাৰ বেলেঞ্চ সম্পূৰ্ণ সলনি কৰি দিব। আৰু তাৰ ফলাফল কি হয় জানেনে? আমাৰ মগজুৰ এক্টিভিটি লেহেমীয়া হৈ পৰিব। তাৰ লগে লগে আমাৰ শৰীৰৰ ভাৰসাম্যতা কমি আহিব। আমাৰ কথা বতৰাবিলাক লাহে লাহে অস্পষ্ট হ'ব, ক্লাৰ্ট হ'ব, আমাৰ ভৰি থৰক বৰক হ'ব, খোজ কঢ়াত সমস্যাৰ সৃষ্টি হ'ব। এই এলকহলৰ প্ৰভাৱ কিন্তু ইমানতে শেষ নহয়। লাহে লাহে ই আমাৰ স্মৃতি শক্তিৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিব। দেখা যায় যে এলকহল লোৱাৰ পিছদিনাখন আমাৰ সকলোবোৰ কথা মনত নাথাকে। এই অৱস্থাটোক ব্লেকআউট বোলা হয়। মদ্যপানৰ ফলত মগজুৰ হিপোকাম্পাছ অংশ সঠিকভাৱে কাম নকৰে। এই অংশটোৱে আমাৰ নতুন মেমৰি সংৰক্ষণ কৰি ৰাখে। এলকহল গ্ৰহণ কৰিলে আমাৰ নতুন কথা মনত ৰাখিবলৈ যথেষ্ট অসুবিধা হয়। পঢ়া বা যিকোনো কামত আমাৰ মনোযোগ কমি আহে। আমাৰ স্মৃতি শক্তি লাহে লাহে অধিক ক্ষতিগ্ৰস্ত হ'বলৈ ধৰে। কিন্তু তাতোকৈ গুৰুতৰ কথাটো হ'ল এলকহলে আমাৰ মগজুৰ সন্মুখৰ যিটো অংশ, প্ৰিফ্ৰণ্টেল কৰ্টেক্স, তাক প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰে। এই প্ৰিফ্ৰণ্টেল কৰ্টেক্স অংশটো মগজুৰ সবাতোকৈ গুৰুত্বপূৰ্ণ অংশ, যি আমাৰ সিদ্ধান্ত লোৱা, আত্মনিয়ন্ত্ৰণ কৰা, চিন্তা চৰ্চা কৰা, আচাৰ ব্যৱহাৰ ঠিক কৰি ৰখা সকলোবোৰ নিয়ন্ত্ৰণ কৰে। লগতে ই আমাৰ সৃষ্টিশীল কৰ্মকাণ্ডকো জাগ্ৰত কৰি ৰাখে। এলকহলে মগজুৰ এই অংশটোক অত্যন্ত দুৰ্বল কৰি ৰাখে, ফলত মানুহে সুস্থিৰ চিন্তা কৰাৰ ক্ষমতা হেৰুৱাই পেলায়। তাৰ লগে লগে কিছুমান বিপদজনক সিদ্ধান্ত ল'ব আৰম্ভ কৰে। কোনো কথাতে বেছিকৈ খং উঠিবলৈ আৰম্ভ কৰে। হিংসাত্মক আচৰণ হঠাতে বৃদ্ধি পায়। এক্সিডেণ্টৰ সম্ভাৱনাটো বাঢ়ি যায়। এনেদৰে এলকহলে আমাৰ মগজুৰ স্বাভাৱিক আৰু দৈনন্দিন কাম কাজত এটা নিগেটিভ ইম্পেক্ট পেলাবলৈ আৰম্ভ কৰে। কিন্তু এইখিনিতে প্ৰশ্ন হয়, এলকহল লোৱাৰ পিছত আমাৰ মগজুৰ কোনবোৰ অংশ আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত হয়? তাৰ উত্তৰটো হ'ল, ই প্ৰথমে ক্ষতিগ্ৰস্ত কৰে আমাৰ ফ্ৰণ্টেল লোব। মগজুৰ সন্মুখৰ এই অংশটোৱে আমাৰ ভাল বেয়াৰ বিচাৰ ল'বলৈ, সিদ্ধান্ত ল'বলৈ আৰু আমাৰ আৱেগক নিয়ন্ত্ৰণ কৰিবলৈ শিকায়। যেতিয়া এলকহলে এই ফ্ৰণ্টেল লোবক প্ৰভাৱিত কৰে, তেতিয়া মানুহৰ লাজ ভয় নোহোৱা হয়, যাক আমি লছ অফ ইনহিবিশ্যন বোলো। সেইবাবে মদ খালে মানুহে এনেকুৱা কিছুমান আচৰণ কৰে বা কথা কয়, যিটো হয়তো তেওঁলোকে স্বাভাৱিক অৱস্থাত কেতিয়া নকৰিলে। এলকহলে প্ৰভাৱ পেলোৱা দ্বিতীয় অংশটো হৈছে চেৰেবেলাম। ই আমাৰ শৰীৰৰ ভাৰসাম্য আৰু গতি নিয়ন্ত্ৰণ কৰে। আৰু ইয়াত প্ৰভাৱ পৰাৰ বাবে মানুহে বাইক আৰু গাড়ী ভালদৰে চলাব নোৱাৰা হয় আৰু এক্সিডেণ্ট হোৱাৰ সম্ভাৱনাটো বৃদ্ধি হয়। এলকহলে প্ৰভাৱ পেলোৱাত মগজুৰ তৃতীয় অংশটো হৈছে হিপোকেম্পাছ। ই হ'ল আমাৰ মগজুৰ হাৰ্ড ডিস্ক বা মেমৰি ড্ৰাইভ। ইয়াৰ কাম হ'ল আমাৰ নতুন স্মৃতি জমা কৰি ৰখা। এতিয়ালৈকে আমি যিখিনি কলো সেয়া আছিল কেইটামান মুহূৰ্তৰ কথা। কিন্তু কোনোবাই যদি বছৰৰ পিছত বছৰ নিয়মীয়াকৈ মদ্যপান কৰে তেতিয়া কি হ'ব? বিজ্ঞান আৰু আধুনিক MRI স্কেনে প্ৰমাণ কৰিছে যে দীৰ্ঘদিন ধৰি অত্যাধিক মদ্যপান যদি আমি কৰোঁ, তেনেহ'লে আমাৰ মগজুৰ যিটো চাইজ সেইটো সৰু হৈ পৰে। চিকিৎসা বিজ্ঞানৰ ভাষাত তাক আমি ব্ৰেইন এট্ৰফি বুলি কওঁ।
তাৰ লগে লগে তাৰ যিবিলাক নাৰ্ভৰ কানেকশ্যন আছে সেইবিলাকো দুৰ্বল হ'ব থাকে, ফলত আমাৰ স্মৃতি শক্তি কমি আহে, আমি সুস্থিৰ চিন্তা কৰিব নোৱাৰা হওঁ, আমাৰ যিটো একাগ্ৰতা মনোযোগ সেইবিলাক কমি আহে, আমাৰ নতুন কথা শিকিবলৈ বহুত আমি কষ্ট পাওঁ। ইয়াৰ উপৰিও এলকহলে আমাৰ শৰীৰত ভিটামিন B1 যাক আমি থাইমিন বুলি কওঁ তাৰ এবজৰ্ব হোৱাৰ ক্ষমতা একেবাৰে কমাই পেলায়। এই থাইমিন ভিটামিনটো মগজুৰ বাবে অত্যন্ত প্ৰয়োজনীয়। ইয়াৰ অভাৱত এটা ভয়াৱহ ৰোগ হ'ব পাৰে, যাৰ নামটো হৈছে ৱাৰ্নিকে কৰ্চকভ চিণ্ড্ৰম, আৰু সৰল ভাষাত আমি তাক ৱেট ব্ৰেইন বুলি কওঁ। ৱেট ব্ৰেইনৰ লক্ষণবোৰ কেনেকুৱা জানেনে? এই ৱেট ব্ৰেইনৰ প্ৰথম লক্ষণটো হ'ল স্মৃতি শক্তি একেবাৰে হেৰাই যাবলৈ আৰম্ভ কৰে, নতুন কোনো কথা মনত পেলাব নোৱাৰা, খোজ কাঢ়িবলৈ বহুতো অসুবিধা পায়, চকুৰ পতা লৰচৰ কৰাৰো সমস্যাৰ সৃষ্টি হয়, কোনো কাল্পনিক কথা সঁচা বুলি তেওঁ বিশ্বাস কৰিবলৈ আৰম্ভ কৰে, যাক আমি মেডিকেল টাৰ্মিনলজিত কনফেবুলেশ্যন বুলি কওঁ। এই অৱস্থাত মানুহজনে যিকোনো কথা মিলাই পিনে এটা সঁচা কাহিনী প্ৰস্তুত কৰে আৰু তাক বিশ্বাসযোগ্যভাৱে আনৰ আগত প্ৰস্তুত কৰে। কিন্তু এইখিনিতে শেষ নহয়, তাৰ লগে লগে মানুহজনে মানসিক ভাৰসাম্য হেৰুৱাই পেলায় আৰু মানসিক বিকাৰগ্ৰস্ত লোকৰ দৰে আচৰণ কৰিব ধৰে। বহুতে হয়তো ক'ব যে তেওঁতো এনেকুৱা ধৰণৰ লক্ষণ হোৱা নাই, গতিকে তেওঁ কিয় চিন্তা কৰে? কিন্তু তাৰ উত্তৰত এটা কথাই ক'ব পাৰি যে ইমান যদি জটিল অৱস্থালৈ নাযায়ও, কিন্তু যদি আপুনি দীৰ্ঘদিন ধৰি এলকহল গ্ৰহণ কৰে তেনেহলে আপোনাৰ মানসিক অৱসাদ যে আহিব সেইটো খাটাং। আৰু তেওঁ যেতিয়া এনজাইটি আৰু ডিপ্ৰেশ্যনৰ চিকাৰ হ'ব, তেওঁ সৰু সৰু কথাতে অত্যন্ত চিন্তিত হৈ পৰিব। বহুতে ভাবে যে মনৰ দূৰ কৰিবলৈ মদ খোৱাটো এটা উপায়, কিন্তু আচলতে ইয়াৰ সম্পূৰ্ণ ওলোটাটোহে ঘটে। এলকহল নিজে এটা হৈছে ডিপ্ৰেশ্যন, এটা মানসিক অৱসাদক। আপুনি যেতিয়া মদ খাব তেতিয়া মগজুত যিটো আনন্দ দিয়া কেমিকেল আছে, নিউৰোট্ৰান্সমিটাৰ ডপামিন আৰু চেৰোটনিন, ই হঠাতে বহুতখিনি পৰিমাণে বাঢ়ি যাব, আপোনাৰ মনটো খুব ভাল লাগিব। কিন্তু পিছদিনাখন পুৱা যেতিয়া মদৰ প্ৰভাৱটো কমি আহিব, তেতিয়া এই ডপামিন আৰু চেৰোটনিনৰ স্তৰ স্বাভাৱিকতকৈ বহু তললৈ নামি যাব, ফলত মানুহজন পূৰ্বতকৈও বেছি মানসিক অৱসাদগ্ৰস্ত, খং আৰু তীব্ৰ এনজাইটিত ভুগিবলৈ আৰম্ভ কৰিব। পিছত এই দুশ্চিন্তাৰ পৰা বাচিবলৈ তেওঁ পুনৰ মদত আশ্ৰয় ল'ব। এয়া হৈছে এক ভিচিয়াছ চাইকল, ভয়াৱহ কুচক্ৰ, য'ত মাদক দ্ৰব্য ত্যাগ কৰাটো তেওঁৰ বাবে প্ৰায় অসম্ভৱ হৈ পৰিব। এলকহলে মগজুৰ ওপৰত ইমানখিনি নিগেটিভ প্ৰভাৱৰ কথা জনাৰ পিছতো এটা প্ৰশ্ন স্বাভাৱিকভাৱে আহে, সেয়া হৈছে কোনোবাই যদি মদ খোৱা সম্পূৰ্ণভাৱে এৰি দিয়ে, মগজুটোক পুনৰ আগৰ অৱস্থালৈ লৈ যাব পাৰিবনে? মগজুটোক পুনৰ সুস্থ কৰিবলৈ পাৰিবনে? এইখিনিতে সুসংবাদটো হ'ল এয়া সম্ভৱ হ'ব পাৰে। আমাৰ মগজুত এটা আচৰিত ক্ষমতা আছে যাক কোৱা হয় নিউৰোপ্লাষ্টিচিটি, অৰ্থাৎ মগজুৱে নিজকে মেৰামতি কৰিবলৈ সক্ষম। চিকিৎসা বিজ্ঞানৰ অনুসৰি আপুনি যেতিয়া মদ্যপান ত্যাগ কৰিব, মাত্ৰ কেইসপ্তাহমানৰ ভিতৰতে মগজুৰ এই কোষবোৰ পুনৰ সজীৱ হ'বলৈ আৰম্ভ কৰিব, স্মৃতি শক্তি ঘূৰি আহিব, টোপনি ভাল হ'ব, আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতাটো উন্নত হ'ব। অৱশ্যে বহু বছৰ ধৰি অত্যাধিক যদি মদ আপুনি গ্ৰহণ কৰিছে তেনেহলে কিছুমান ক্ষতি হয়তো চিৰস্থায়ী হ'ব পাৰে, কিন্তু বেছিভাগ ক্ষেত্ৰতে মদ্যপান সম্পূৰ্ণ এৰি দিলে জীৱনটো পুনৰ আগৰ দৰেই সুন্দৰ কৰিব পৰা যায়। আপুনি যদি মদ্যপান কমাই বা সম্পূৰ্ণৰূপে এৰি দিয়ে, আপোনাৰ স্মৃতি শক্তি উন্নত হ'ব, আপোনাৰ টোপনি ভাল হ'ব, আপোনাৰ মনোযোগ ক্ষমতা বৃদ্ধি হ'ব, আপোনাৰ মানসিক স্বাস্থ্য উন্নত হ'ব। কিন্তু তাৰ লগে লগে আপুনি সুষম আহাৰো গ্ৰহণ কৰিব লাগে, আপুনি নিয়মীয়াকৈ ব্যায়াম কৰিব লাগিব, আপুনি ভালদৰে টোপনি গ্ৰহণ কৰিব লাগিব, আপোনাৰ নিকট বন্ধুবৰ্গ আৰু পৰিয়ালৰ লোকৰ পৰা আপুনি সহায় গ্ৰহণ কৰিব লাগিব, প্ৰয়োজন হ'লে কোনো অভিজ্ঞ চিকিৎসকৰো পৰামৰ্শ গ্ৰহণ কৰক। এইখিনিতে ক'ব বিচৰা কথাটো হ'ল মদ্যপানে অকল লিভাৰৰে নহয়, আপোনাৰ মগজুৰ ওপৰতে গভীৰ প্ৰভাৱ পেলায়। গতিকে পাৰ্যমানে আপুনি মদ্যপান ত্যাগ কৰক, মাদক দ্ৰব্য পৰিত্যাগ কৰক। আৰু এটা কথা, আমাৰ মাজৰ বহুতৰে এলকহল লোৱাৰ পিছত পেটৰ বিষ বা পেটৰ বিভিন্ন সমস্যাত ভোগা দেখা যায়। এই বিষয়ে এটি সুন্দৰ ভিডিঅ' ইতিমধ্যে প্ৰস্তুত কৰা হৈছে আৰু এই ভিডিঅ'টোৰ লিংক স্ক্ৰীনত আপুনি দেখা পাব। প্ৰিয় বন্ধুসকল, আজিৰ এই ভিডিঅ' যদি আপোনাক অকণমানো উপকৃত কৰিলে আপুনি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলো। এইখিনিতে মই ডক্টৰ কমল কৃষ্ণ নাথে এই ভিডিঅ'টোৰ পৰা বিদায় মাগিব বিচাৰিম। আপোনাৰ দিনটো শুভ হওক। বাই বাই, টেক কেয়াৰ, ধন্যবাদ।